সকলোলৈ নমস্কাৰ আৰু মোৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি বেগ লৈ আটাইকেইজনী ওলাই আহিছোঁ কাৰণ আমি যাবলৈ ওলাইছোঁ থাৰ্ড থিয়েটাৰ আৰু অভিনয় বিভাগৰ পৰা মুম্বাইত এখন নাটক কৰিবলৈ। আৰু লগৰজনী এইফালে আগবঢ়াবলৈ আহিছে। এইফালে আমি ষ্টেচন পালোহি, যিহেতু আমি ট্ৰেইনত যাম আৰু আপোনালোককো মুম্বাইলৈ যোৱা জাৰ্ণিটো আৰু কিছু মুহূৰ্ত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিলোঁ। মুম্বাইলৈ যাব বুলি সকলোৰে মনত ফূৰ্তি। এতিয়া আৰু ট্ৰেইনখন অহাৰহে কথা। পিছে অপেক্ষাৰ অন্তত ট্ৰেইনখনো আহি পালেহি। ই আকৌ মুম্বাইলৈ নাযায় দেই, আমাক আগবঢ়াবলৈহে আহিছে। কিন্তু ট্ৰেইনখন অহাৰ ফূৰ্তিটো আকৌ তাৰহে বেছি হ'ল। আমাৰো পিছে কম ফূৰ্তি লগা নাই। সিহঁতক বাই বাই দি আমি ট্ৰেইনত উঠি দিলোঁ। আমি পিছে জাগিৰোডৰ পৰা আধাখিনিহে উঠিলোঁ, বাকীখিনি আকৌ গুৱাহাটীত উঠিব আছে। সিহঁত চাগে ৰৈ আছে, তাত গৈহে আমি আটাইখিনি লগ হ'ম। শেষত আমি সকলোৱে ধুনীয়াকৈ একেলগে আহি আছোঁ। এতিয়া ৰাতি প্ৰায় 8মান বাজিছে আৰু এইফালে আহোঁতে ৰাতিয়ে পোৱাল দেখিছেনে? লগৰটো এফালে শুই আছে, এফালে এগৰাকী তলত, আকৌ এগৰাকী ওপৰত। মোৰ আকৌ অলপ আমনি লগাত বাহিৰৰ দৃশ্যকে উপভোগ কৰি গৈছোঁ। পুৱাই এনেবোৰ দৃশ্য দেখিলে মনটো বৰ ভাল লাগে নহয়নে? বাকী ৰাইজসকল বা কি কৰি আছে? এইফালে আকৌ মোবাইলত ব্যস্ত হ'ল। আৰু এইকেইজনী আমাৰ জুনিয়ৰ দেই। তাৰপিছত আমি আটাইখিনিয়ে ফ্ৰেছ হৈ লৈ একেলগে বহি নাটকখনৰ নিজৰ সংলাপসমূহ আওৰালোঁ। কাৰণ আমি অসমৰ পৰা একমাত্ৰ দল হিচাপে মুম্বাইত নাটক কৰিবলৈ গৈছোঁ যেতিয়া ভালটো কৰিবই লাগিব নহয়নে? চ' প্ৰেক্টিচ মেইন। আমি বৰ্তমান পাই গ'লোহি কলকাতা। আকৌ ইয়াৰ পৰা আমি শালিমাৰ ষ্টেচন যাব লাগিব। যিহেতু ইয়াৰ পৰা দূৰ হয়, সেয়েহে গাড়ীৰ লগত কথা পাতি আছে। তাৰ পৰা আমি ডাইৰেক্ট যাম মুম্বাই। We have just reached Kolkata. Okay, we have just reached Howrah Junction. Okay, from there we are leaving to Shalimar Junction. Okay, और उधर से हम लोग जाएंगे मुंबई तक. Okay, तो अभी गाड़ी में है, टैक्सी में है. So ये गाइस, ये अच्छा लग रहा है, लेकिन बुरा भी लग रहा है. इसलिए बुरा लग रहा है क्योंकि हम लोग अभी RAC में टिकट फट रही है, बहुत गंदी तरह से फट रही है. कैसे होगा? दो करके बैठ के जाना पड़ेगा. কাষ্টমাৰ হাঁহি দিয়া। আৰু এই বাছবোৰ চাওকচোন, আমাৰ তাৰ বাছবোৰৰ লগত নিমিলে হয়নে? কলকাতাৰ বাছবোৰ অলপ বেলেগ ধৰণৰ। মই পিছে প্ৰথম দেখিছোঁ বাবে ভালকৈ চাই গৈছোঁ আৰু এনেকৈ আমাৰ যাত্ৰা অব্যাহত ৰাখিছোঁ। ৰাইজসকল পিছে শুই উঠিছেহে, সেইবাবে মনবোৰো সেমেকি আছে। পিছে আমি 3 দিন ট্ৰেইনত আহি আজি এদিনৰ 12মান বজাত পামগৈ। আৰু 3 দিন একেৰাহে আহি কিছু আমনি নলগা নহয় দেই। কিন্তু লগৰবোৰৰ লগত হাঁহি ধেমালি কৰি আড্ডা মাৰি আহি ভালেই লাগিল দিয়ক। চাওঁতে পাবহিৰে সময় হ'ল। সেয়েহে সিহঁতে বেগ পেক কৰি আছে। ময়ো পিছে আগেই পেক কৰিয়েই থৈছোঁ। ষ্টেচন পালেগৈ নামি যোৱাৰহে কথা আৰু। 3 দিনৰ অন্তত অৱশেষত মুম্বাইৰ LTT ষ্টেচন পাই গ'লোহি। এফালে ষ্টেচনৰ ওচৰতে এঠাইত ৰৈ দিলোঁ। থিয় হৈ থকা একেবাৰে শক্তিয়ে নাইকিয়া হৈ গৈছে। অলপ পাওঁতে বহিয়ে ল'লোঁ। ইয়াৰ পৰাও আকৌ অলপ দূৰ আছেই যাবলৈ। তাৰ পিছতহে পাম আৰু আমাৰ গন্তব্যস্থান। পিছে আমি এতিয়া গাড়ীৰে যাব লাগিব আৰু সেয়েহে ৰৈ আছোঁ গাড়ীৰ বাবে। এতিয়া গৈ আছোঁ আৰু। এইফালে আমাৰ অৱস্থাবোৰ দেখিছেনে ৰাইজ? অৱশ হৈ পৰিছোঁ গোটেইবোৰ। ট্ৰেইনত একেৰাহে আহি থকা যে, গৈ পাইহে ভালকৈ ৰেষ্ট ল'ম আৰু। অৱশেষত আমাক য'ত থাকিবলৈ ব্যৱস্থা কৰি দিয়া হৈছিল আৰু তাতে আমি উপস্থিত হৈ গ'লোঁ। এইটো এটা ৰুম দিছে, কিন্তু অকলে নাথাকোঁ। ইয়াতো 3জনীকৈ থাকিব, মানে এটা ৰুমত আমাক 3জনীকৈ দিছে। আৰু বিচনাখন দেখি যে একেবাৰে শুইয়ে দিব মন গ'ল, যিহে ভাগৰ লাগি আছে নহয়। গা মূৰ ধুই ল'লোঁ। তাৰ পিছতহে মনটো একেবাৰে মুকলি লাগিছে। আকৌ পেট পূজা আছেই নহয়। ওচৰতে থকা হোটেল এখনত গৈ বিৰিয়ানীকে খাই আহিলোঁ। আৰু বিৰিয়ানীখিনি কিন্তু বৰ সোৱাদ আছিল দেই। তাতে আকৌ মেকুৰী এটা আছিল। আমাৰ বিপ্লৱক ফ্ৰেণ্ডে পাতি ল'লে। চাওকচোন কেনেকৈ লাগি আছে মেকুৰীটোৰ লগত। এইফালে গধূলিলৈ ধুনীয়াকৈ সাজি কাচি ওলাই লৈছোঁ আটাইকেইজনীয়ে। য'ত মানে ফেষ্টিভেলটো অনুষ্ঠিত কৰিছে তালৈকে যাম। কিন্তু আজি আমাৰ নাটক নাই, বেলেগৰহে আছে, তাকেই চামগৈ। আৰু এয়া তালৈ যাবলৈ আমাৰ সুন্দৰীসকলে সাজি কাচি ওলাই আহিছে একদম। কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ? আমাৰ কিন্তু নাটকখন ছোৱালী প্ৰধান দেই। 13জনীকৈ ছোৱালীয়ে আছে, এটাও ল'ৰা নাই। লগৰকেইটা আহিছে পিছে লাইট, মিউজিক, মেনেজমেণ্ট এইবোৰৰ কামতহে। বাকী আপোনালোকক তালৈ গৈ সকলোবোৰ দেখুৱাই আছোঁ বলক। তাতনো কেনেকুৱা ফেষ্টিভেল, কি ধৰণে অনুষ্ঠিত কৰিছে সকলোবোৰ দেখুৱাই আছোঁ। ইয়ালৈ আহিয়ে চন্দ্ৰনাখা আমাৰ নাটকখনৰ পোষ্টাৰখন দেখি বৰ ভাল লাগি গ'ল। ইয়াতে আচলতে প্ৰতি বছৰে মুম্বাইৰ জুহুত পৃথিৱী থিয়েটাৰ উদ্যোগত থেস্পো ফেষ্টিভেল অনুষ্ঠিত কৰা হয়। আৰু এইবাৰ 129খন নাটকৰ ভিতৰত 5খন নাটক বাছনি কৰা হৈছিল। আৰু আমি ইমান লাকি যে 5খন নাটকৰ ভিতৰত আমাৰ নাটক চন্দ্ৰনাখা বাছনি হৈছে। আমাৰ দলটো আকৌ অসমৰ পৰা দ্বিতীয়টো দল। ইয়াৰ আগতেও এটা দলে নাটক কৰি গৈছে ইয়াতে।
বৰ্তমান আমি বাহিৰতে বহি আছোঁ। ইয়াত মানে বহুত ৰুলছ আছে। এতিয়া নাটকৰ সময় হ'লেহে আমাক ভিতৰলৈ যাবলৈ দিব। আমাৰ নাটক যিহেতু কাইলৈ আছে, সেইবাবে বৰ্ডখনত চন্দ্ৰনখা আমাৰ নাটকখনৰ নাম আৰু সময় সহ লিখি থৈছে। কাইলৈ পিছে লাষ্ট আমাৰে দুটাকৈ শ্ব' আছে। ইয়াৰ ওপৰতে নাটককেইখনৰ নাম ধুনীয়াকৈ লিখা আছে। চাওকচোন কোনখন নাটকৰ পিছত কোনখন হ'ব। প্ৰথমখন আছিল গৰম ৰুটি, তাৰপিছত চাই ঠাণ্ডি না হৈ যায়, আজি আছে ৰিকামিং আৰু কালিলৈ আমাৰ নাটক চন্দ্ৰনখা। আৰু আজি নাটকখন চাবৰ বাবে সকলোৱে বাহিৰত ৱেইট কৰি আছে। আৰু এইফালে আমাৰখিনিয়ে ফটো আৰু ভিডিঅ'ত ব্যস্ত। এইফালে চাওকচোন গোটেই নাটকবোৰৰ নাম ধুনীয়াকৈ লিখি থোৱা আছে, দেখিয়ে ভাল লাগি গৈছে। এইফালে সময় হোৱাৰ পিছতহে আমাক ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিলে। আৰু কিছু সময় পিছতে নাটকখন ষ্টাৰ্ট হ'বই আৰু। নাটকখন চাবৰ বাবে কিন্তু খুবেই আগ্ৰহী হৈ আছোঁ সকলোৱে। এইফালে দৰ্শকসকল বহি আছে আৰু এজন দুজনকৈ আহিও আছে। এইখন চাওকচোন সকলোকে দি দিছে। এইখনত মানে ইয়াত যিবোৰ নাটক হয় সেই নাটকসমূহৰ চিন বাই চিন ইংলিছত বুজাই দিয়া থাকে। যিহেতু ইয়াত বিভিন্ন ভাষাৰ নাটক হয়, সেয়েহে এইখন চাই বুজি ল'ব পাৰিব। আজিৰ পিছে নাটকখন মাৰাঠী ভাষাৰ দেই। এতিয়া আমি নাটক চাই বাহিৰলৈ ওলাই আহিলোঁ। আজিৰ নাটকখন কিন্তু সঁচাই বৰ ভাল লাগিল। দুটাই কেৰেক্টাৰ আছিল আৰু দুইজনে খুব ভাল কৰিছে। আপোনালোকক পিছে দেখাব নোৱাৰিলোঁ কাৰণ ইয়াত নাটকৰ মাজত ফটো ভিডিঅ' কৰা একেবাৰে এলাও নাই। আৰু এই ফটোবিলাক দেখিছেনে, ইমান ধুনীয়াকৈ ৰাখি থৈছে। এইবিলাক আচলতে সকলোবোৰ নাটকৰ ফটো। এক্সপো ফেষ্টিভেলটোত আগতে যিবোৰ নাটক হৈ গৈছে সেই সকলোবোৰ নাটকৰ ফটো ইয়াত ধুনীয়াকৈ ওলমাই থৈছে। আমাৰ নাটকখনৰ ফটো পিছে ইয়াত এড হ'ব আৰু। যেতিয়া নিজেই থকা নাটকখনৰ ফটো এনেদৰে ওলমাই থোৱা দেখোঁ আৰু ভাল লাগে নহয়নে? ইয়াতে কিন্তু অসমৰে হওক বা ইয়াৰে বহুত ভাল ভাল অভিনেতা অভিনেত্ৰীসকলে অংশগ্ৰহণ কৰি গৈছে। আমিও পিছে বহুত লাকি দেই, এনেকুৱা এখন মঞ্চতে নাটক কৰিবলৈ সুবিধা পাইছোঁ। চাওঁতে চাওঁতে আজিৰ দিনটো আহিয়ে গ'ল। আজি গধূলিলৈ আমাৰ নাটকৰ শ্ব' আছে। এতিয়া ৰাতিপুৱা 7 বজাতে আমি ৰুমৰ পৰা ওলাই আহিছোঁ তালৈ যাবলৈ বুলি। কাৰণ তাত নাটকৰ দিনা আগবেলা লাইট আৰু মিউজিকৰ লগত প্ৰেক্টিচ কৰিবলৈ এটা সময় দিয়ে তেওঁলোকে। আৰু যিটো সময় দিয়ে সেই সময়তে উপস্থিত হ'বই লাগিবগৈ। আৰু ইয়াতে পাই তালৈ যোৱা ৰাস্তাৰ কাষতে অলপ ৰৈ দিলোঁ, গোটেইখিনি আহিলে একেলগে যাম বুলি। কাৰণ আমি অ'টোলৈ ভাগে ভাগে আহি থাকোঁ যে, গোটেইখিনি আহি নাপায়হিয়ে লগতে। গোটেইখিনি আহি পোৱাৰ পিছত ভিতৰলৈ সোমাই গ'লোঁ আৰু। আজি পিছে আমাৰে দিন দেই। আমাৰ নাটকখনৰে দুটাকৈ শ্ব' আছে ৰাতিলৈ আৰু শেষৰটো শ্ব' হ'ব। কাইলৈ পিছে বিদায়হে ল'ম আৰু মুম্বাইৰ পৰা। প্ৰথমে আমাক ব্ৰেকফাষ্টটো কৰি ল'বলৈ দিলে আৰু তাৰ মাজতে ইয়াত থকা ছিনিয়ৰ্ছ আৰু মেনেজমেণ্ট কৰি থকাসকলে এই ফেষ্টিভেলটোত আমি পালন কৰিবলগীয়া সকলো নীতি নিয়মবোৰৰ কথা ভালকৈ বুজাই শিকাই দিলে। এইফালে আমাক লৈ আহিলে গ্ৰীণ ৰুমলৈ বুলি। ইয়াৰ পৰা বাহিৰত গৈ আকৌ ঘূৰি ফুৰিব নোৱাৰোঁ। একেবাৰে শ্ব' শেষ হোৱাৰ পিছতহে ওলাই যাব পাৰিম এই প্ৰেক্ষাগৃহটোৰ পৰা। কিবা যদি বস্তুৰ প্ৰয়োজন হয় তেওঁলোকক জনাই দিলেই হ'ল। অলপ পিছতে আকৌ প্ৰেক্টিছো আৰম্ভ হ'ব নহয়। গ্ৰীণ ৰুমটো মানে প্ৰেক্ষাগৃহটোৰ ভিতৰতে আছে। আপোনালোকক এটা কথা জনোৱাই নাই নহয়, ইয়াত কিন্তু প্ৰাইজো দিব আৰু কেইবাটাও প্ৰাইজ আছে। তাৰে ভিতৰত এটা পালেও হ'ব। আকৌ তাৰ বাবে আমি নাটকখনো ভাল কৰিব লাগিব নহয়। আৰু ৰাতি মানে ৰাতিয়ে পুৱালে 12:30 বাজিল। নাটকৰ শ্ব' শেষ কৰি আমি ওচৰতে থকা জুহু বীচ ফুৰিবলৈ আহিলোঁ। আমাৰ কিন্তু আজি নাটকখন চাই সকলোৱে ভাল পাইছে আৰু বহুত প্ৰশংসা কৰিলে। সেইবাবে মনটো ভাল লাগি আছে দেই। তাত আজৰি হৈ ফুৰাৰ ধান্দা মাৰিলোঁ। ওচৰতে যিহেতু জুহু বীচখন আছেই, গতিকে বেছি ৰাতিও হোৱাৰ বাবে দূৰলৈ নগৈ ওচৰতে ফুৰিবলৈ আহিলোঁ। আৰু মুম্বাইত তাতে ৰাতিহে ফুৰিবলৈ ভাল। কেইগৰাকীমানে আকৌ আমাক লক্ষ্য কৰি আছিল। আমি অসমীয়াত কথা পাতি আছোঁ যে, আৰু তেওঁলোকে অসমৰ হয় বুলি গম পাই কথাও পাতিবলৈ আহিল। ৰাতি কিন্তু এনেদৰে ফুৰিবলৈ পাই বহুত ভাল লাগিছে। আমি গোটেইখিনিয়ে পাৰতে খোজকাঢ়ি অলপ সময় কটালোঁ। পানীখিনিৰ ওচৰলৈ যাবই নোৱাৰি। ঢৌবোৰে যিদৰেহে খেদি আহিছে, দিনত হোৱা হ'লে ভালকৈ দেখুৱাব পাৰিলোঁ হয় আপোনালোকক। তাৰ নেক্সট দিনাও আকৌ ফুৰিবলৈ বুলি ওলাই আহিলোঁ। এতিয়া উপস্থিত হ'লোহি আন্ধেৰী ষ্টেচনত। ইয়াৰ পৰা মানে আমি ট্ৰেইনতে যাম। ক'ত ক'ত ফুৰিম আপোনালোককো দেখুৱাই আছোঁ ব'লক। প্ৰথমে আহিলোঁ আমি মেৰিনা বীচ চাবলৈ। আৰু সঁচাকৈ শান্তিময় বতাহ এজাকে দেহ মন চুই গৈছে। ইয়াত গৰম দিনত বহি থাকিবলৈ যে বৰ মজা লাগিব। আপোনালোকো যদি কোনোবা আহিছে জনাব দেই। আমাৰ অসমত এতিয়া যিমান ঠাণ্ডা পৰি আছে নহয়, ইয়াত কিন্তু ইমান ঠাণ্ডা নাই, প্ৰায় গৰমেই। ইয়ালৈও চাগে ৰাতিহে মানুহ বেছি আহে। আৰু আমি গোটেইকেইজনী ইয়াতে বহি বতাহজাকৰ স্পৰ্শ ভালকৈ অনুভৱ কৰিছোঁ। কিবা যদি চিন্তা মনত লৈ থাকে তেন্তে ইয়াত যদি অলপ সময় বহি কটাই একেবাৰে টেনশ্যন ফ্ৰী হৈ যাব। ইয়াতে বহি থাকিলে বহি থাকিবৰে মন যাব একেবাৰে। আৰু এই শিলবিলাক মন কৰিছেনে, একে আকৃতিৰে বনাই থৈছে, দেখিবও ভাল লাগিছে হয়নে? তাৰ পৰা আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ পুৰণা মুম্বাইৰ দিশে।
যিহেতু আমি ৰাতিলৈ মুম্বাইৰ পৰা বিদায় ল'ম, সেইবাবে যিমান পাৰোঁ ফুৰিয়ে লৈছোঁ আৰু যিমান পাৰোঁ আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিলোঁ। আমি উপস্থিত হ'লোহি এতিয়া গেটৱে অফ ইণ্ডিয়াৰ ওচৰত আৰু ওচৰতে তাজ হোটেলো আছে। চাওকচোন বাৰু, এইখন গেটৰ বাহিৰতে ইমান মানুহ, ভিতৰলৈ যাবলৈ আছেই। তেনেহ'লে ব'লক ভিতৰলৈ যাওঁ। আৰু দেখিছেনে, সকলো ফালে অগণন মানুহ, মানুহৰ সোঁত বৈয়ে থাকে একেবাৰে। এই ভাৰতৰ গেটৱে হৈছে 20 শতিকাৰ সময়ছোৱাত নিৰ্মাণ কৰা এক তোৰণৰ স্মৃতিসৌধ। এইফালে এইখন তাজ হোটেল। আমি একেবাৰে ওচৰলৈ নগ'লোঁ। এইখন 1903 চনৰ 16 ডিচেম্বৰ তাজমহল পেলেচ, প্ৰথম তাজ হোটেল আৰু টাটা গ্ৰুপৰ প্ৰথম সম্পত্তি হিচাপে মুকলি কৰা হৈছিল। পিছে হোটেলখনৰ কমিছন দিছিল টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক জামছেদজী টাটাই। বিশেষ তেনেকৈ আৰু সবিশেষ নাজানো, সুবিধা পালে আপোনালোকেও আহিব ফুৰিবলৈ। এতিয়া পিছে আমি ওলাইছোঁ বঁটা বিতৰণী অনুষ্ঠানলৈ বুলি। কৈছিলোঁ যে কেইবাটাও প্ৰাইজ আছে বুলি, জানিবলৈ একেবাৰে ইচ্ছুক হৈ আছোঁ কোনে বা কি পায়। আজি পিছে এই অনুষ্ঠানটো জুহুত নাই, মুম্বাই চাওবাৰাত আছে। আৰু চাওকচোন, গোটেই কেইজনী আমি মেখেলা চাদৰ পিন্ধি লৈছোঁ। দূৰৰ পৰাই গম পাব আমি যে অসমৰ বুলি। বেগবোৰ দেখি ভাবিছে চাগে অনুষ্ঠানলৈনো বেগবোৰ লৈ যামনে? আচলতে আমি ইয়াৰ পৰা একেবাৰে ওলাই দিছোঁ, যিহেতু ৰাতিয়ে সেই অনুষ্ঠানটোৰ পিছতে ষ্টেচনলৈ ওলাই যাব লাগিব। মুম্বাইক মানে আজিয়ে বিদায় দিব লাগিব। আৰু আহিয়ে গম পালোঁ আমি কেইবাটাও প্ৰাইজ পাবলৈ সক্ষম হৈছোঁ। কথাটো গম পাই আনন্দৰে উপচি পৰিলোঁ। আৰু কি কি প্ৰাইজ পালোঁ চাওকচোন। বেষ্ট টিম, বেষ্ট প্লে, বেষ্ট লাইট ডিজাইন, বেষ্ট ডাইৰেক্টৰ 4টাকৈ পাইছোঁ। যি কি নহওক, বৰ ভাল লাগে যেতিয়া আমাৰ কষ্টবোৰ সাৰ্থক হয়, হয়নে? তাৰ পিছত আহি গ'ল আমাৰ বিদায়ৰ পৰ্ব। আমি এতিয়া যাম ডাইৰেক্ট ষ্টেচন। আমাৰ পিছে ট্ৰেইনখন 10 বজাতে আছিল, কিন্তু লেট হৈ এতিয়া ৰাতিপুৱা 4 বজাতহে আছে। বাৰু, আমি ষ্টেচন পালোহি। এতিয়া টাইমটো 2:38 হৈছেহে। আৰু অলপ সময় ৰ'ব লাগিব, মানে বহুত সময় ৰ'ব লাগিব ট্ৰেইনখন অহালৈ। এতিয়া টোপনিয়াই বহি আছোঁ আৰু ইয়াতে আকৌ নতুন বন্ধু এটা লগ পালোঁ। বৰ মৰম লগা, চাওকচোন। ইয়াৰ লগতে টাইম পাছ কৰি আছোঁ আৰু। ইমান ধুনীয়াকৈ চেকো দিছে। লৈয়ে যাওঁ নেকি বাৰু ট্ৰেইনতে উঠাই, অসমত ফুৰি আহিব পাৰিব ধুনীয়াকৈ। আপোনালোকক পিছে তাৰ পৰা উভতি অহা জাৰ্নিটো নেদেখুৱালোঁ, ভিডিঅ'টো বেছি দীঘলীয়াহে হ'ব। অৱশেষত গুৱাহাটী পালোহি। এতিয়া নিজ নিজ ৰুমলৈ গৈ ৰেষ্ট লোৱাৰহে কথা আৰু। আপোনালোককো বিদায় দিছোঁ। ভিডিঅ'টো ভাল পালে জনাব দেই।